বঙাইগাঁও জিলাৰ গড়াইমাৰী দৰিদ্ৰ ই ৰিক্সা চালক অমৰ আলী খা নিৰুদ্দেশ। যোৱা 9 আগষ্ট তাৰিখে ৰাতিপুৱা নিজৰ ই ৰিক্সালৈ ঘৰৰ পৰা ওলাই যোৱাৰ পিছৰে পৰা নিৰুদ্দেশ হৈ আছে অমৰ আলী। পৰিয়ালৰ লোকে বিভিন্ন ঠাইত বিচাৰ খোচাৰ কৰিছে যদিও এতিয়ালৈকে কোনো সন্ধান পোৱা নাই। ঘটনা সন্দৰ্ভত ইতিমধ্যে পৰিয়ালৰ লোকে বঙাইগাঁও আৰক্ষী পহৰা চকীত এজাহাৰ দাখিল কৰিছে। তদুপলক্ষে দেওবাৰে গড়াইমাৰী আঞ্চলিক আমচুৰ সভাপতি সাদ্দাম বানিয়াৰ নেতৃত্বত এটি সজাতি দল নিৰুদ্দিষ্ট অমৰ আলী খাৰ বাসগৃহত উপস্থিত হৈ পৰিস্থিতিৰ বুজ লয়। যদি কোনো সদাশয় ব্যক্তিয়ে ফটোত থকা এইজন দৰিদ্ৰ ই ৰিক্সা চালক অমৰ আলী খাৰ সন্ধান পায় তেন্তে 8135893145 নম্বৰত নাইবা আৰক্ষী চকীত যোগাযোগ কৰিবলৈ আহ্বান জনাইছে পৰিয়ালৰ লোকে। ধরেন 10 দিন আগে আমার স্বামীটা পিলপিলি চালাবার নিয়ে ঘর থেকে বাড়া গেছে, সারা দিন গেল আর বাড়তে আইলো না। আইতে 10টা বন্ধুর দেখলাম, আইলো না, দেয়া ফোন করছি, ফোন সুইচ অফ। তারপরে এবারে আমার গরু গোষ্ঠী তালাশ করছি, পাই নাই। তারপরের দিন যা থানায় একটা মেজাহার দিছি। এখন দয়া করে আনাটা চেষ্টা করে দেখেন আমার স্বামীটা কোন জায়গায় আছে, কেজু দিল্লা দয়া করে খবরাখুরি করে আমার স্বামীটার খবরটা দিলেননি। ফোন নাম্বার আছে, ফোনে যোগাযোগ করেন। বাড়ি বিজনি গড়াইমারি বাজারের দক্ষিণ সাইডে। হ্যাঁ, অমৰ আলী খান নামৰ ব্যক্তিজন যোৱা 9 তাৰিখৰ পৰা তেওঁ পিলপিলি লৈ ই ৰিক্সাখন তেওঁ নিজা ই ৰিক্সাখন লৈ ঘৰৰ পৰা পেচেঞ্জাৰ ভাড়া লৈ গৈছিল, কিন্তু আজিলৈকে কোনো ব্যক্তিজনৰ কোনো সন্ধান পোৱা নাই। ভাড়াটো ইয়াৰ পৰা লৈছিল নেকি? ভাড়াটো আমাৰ গড়াইমাৰীৰ পৰাই লৈছিল। ক'ত যাব বুলি কৈছিল? এই বিষ্ণুপুৰৰ ফালে। বিষ্ণুপুৰ চিৰাঙৰ বিষ্ণুপুৰ। তাৰ পিছৰ পৰা সন্ধানহীন নাই। এতিয়া আপোনালোকে এজাহাৰ দিছে নেকি? ঘৰৰ মানুহে, তেওঁৰ ফেমিলিৰ মানুহে যাই আমাৰ বঙাইগাঁও নৰ্থ বঙাইগাঁও পিপি থানাত এখন এজাহাৰ দাখিল কৰিছে। পুলিচেও বিচাৰি আছে, কিন্তু আজিলৈকে বিচাৰি পোৱা নাই। মানুহজন মানসিকভাৱে বিকাৰগ্ৰস্ত আছে? নাই, মানসিক একদম সুস্থ মানুহ। তেওঁ অলপ বয়সীয়াল মানুহ, কিন্তু তেওঁ এই পিলপিলি চলাই এই নিজৰ ঘৰটো পোহপালন দি আছে। অতি দৰিদ্ৰ ঘৰৰ মানুহ। আজি দেখিবলৈ পাইছে আমচিৰ এটা সজাতি দল আহিছে, আপোনালোকে কি আহিলে? হয়, তাৰমানে আমাৰ এই অমৰ আলীৰ যিটো ৱাইফ আছে, তেওঁ আমাৰ ওচৰত গৈছিল, যাই কিনে ক'ল এনে কথা আমি ক'তো বিচাৰি নাপালোঁ, আপোনালোকে যেনেকৈ হয় আপোনালোকৰ সংবাদ মাধ্যমত জনাই যদি মানুহটোক বিচাৰি পোৱা যায়, আপোনালোকে আমাৰ থানাৰ নাম্বাৰো দিয়া থাকিব, ভিডিঅ'ৰ মাধ্যমত নিউজৰ নাম্বাৰ দিয়া থাকিব, ঘৰৰ মানুহৰ নাম্বাৰ দিয়া থাকিব। যদি কোনো সজাগী মানুহে মানুহজনক বিচাৰি পায়, মানে দয়া কৰি এই নম্বৰত যোগাযোগ কৰিব।